নতুনকৈ জিঅ'টেগিং কৰা ঘৰসমূহৰ বাজেট আৰু ডিজাইন কিন্তু ইতিমধ্যে প্ৰকাশ পাইছে অৰ্থাৎ কোনটো জিলাত কেনেকুৱা ধৰণৰ ডিজাইনৰ ঘৰ দিয়া হ'ব আৰু কোনটো ডিজাইনৰ ঘৰ কিমান টকা বাজেটত দিয়া হ'ব ইয়াৰে কিন্তু ইতিমধ্যে আপডেটসমূহ আহি পৰিছে লগতে আপোনালোকে কেতিয়া টকাটো লাভ কৰিব অৰ্থাৎ চৰকাৰী ঘৰৰ টকা আপোনালোকে লাভ কৰিব ইতিমধ্যে কিন্তু চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ আপডেট আহি পৰিছে আপোনালোকে কিন্তু এইবাৰ আগৰ যি টকা পাইছিল তাতকৈ বেছি পৰিমাণে টকা পাব আৰু কিমান পৰিমাণে টকা পাব লগতে আপোনালোকে কোনটো জিলাত কোনটো ডেটত টকা লাভ কৰিব সবিশেষ জানিবলৈ আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব লগতে ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু ভিডিওটো যদি ফেচবুক আছে তেনেকৈ পেজটো ফলো কৰি শেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব এতিয়া মই আপোনালোকক সকলো বিষয়বস্তু ভালকৈ বুজাই কম যে আপোনালোকে কোনটো জিলাত কেতিয়া আপোনালোকে ঘৰ পাব আৰু আপোনালোকে কিমান পৰিমাণে টকা আপোনালোকে লাভ কৰিব তো সবিশেষ জানিবলৈ ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক ইতিমধ্যে সমগ্ৰ অসমৰ কিন্তু এখন বাজেট আৰু ডিজাইনৰ লিষ্ট ওলাইছে বা এখন তালিকা ওলাইছে চৰকাৰ তৰফৰ পৰা আপোনালোকে যাৰ পৰা সকলো ডিটেইলছ চাব পাৰিব যে আপোনালোকে কোনটো জিলাৰ মানুহে কিমান টকাৰ বাজেট বা কেনেকুৱা ডিজাইনৰ ঘৰ লাভ কৰিব লগতে আপোনালোকে কোনটো ডেটত ঘৰটো লাভ কৰিব সেই বিষয়ে কিন্তু ভিডিওটোৰ জৰিয়তে আপোনালোকক জনা হ'ব আৰু ভিডিওটোৰ শেষত মই আপোনালোকক জনাই দিম যে আপোনালোকে কোনটো ডেটত কোনটো ডিস্ট্ৰিক্টৰ মানুহে ঘৰটো লাভ কৰিব গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব ওকে এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে ইয়াতে কিন্তু সমগ্ৰ অসমৰ কেইবাটাও জোনত ভাগ কৰা হৈছে ঠিক আছে ইয়াতে আপোনালোকে দেখিবলৈ পাব A B C D আৰু হল E অৰ্থাৎ টোটাল 5টা জোনত ভাগ কৰা হৈছে এই 5টা জোনৰ ভিতৰতে কিন্তু 5টা জোন যে আছে যি কেটা ডিস্ট্ৰিক্ট যি জোনত পৰিছে সেই ডিজাইন অনুযায়ী আপোনাক সেই হিচাপত টকাটো প্ৰদান কৰা হ'ব যেনেকৈ আপোনাক দেখিবলৈ পাইছে এতে জোন A আপোনাক গ্ৰীন দেখিবলৈ পাইছে জোন B yellow দেখিবলৈ পাইছে এনেকৈ কিন্তু জোন C জোন D জোন E এনেকৈ ভাগ কৰা হৈছে অৰ্থাৎ 5টা ভাগত ভাগ কৰা হৈছে আৰু 5টা এই যি ভাগ পৰিছে অৰ্থাৎ ধৰক জোন এ যে এই যি কেটা ডিস্ট্ৰিক্ট আপোনাক দেখিবলৈ পাইছে যেনেকৈ আপোনাক দেখিবলৈ পাইছে দৰং আছে শোণিতপুৰ আছে নলবাৰী আছে বৰপেটা আছে এই জিলাসমূহ হল আপোনাৰ জোন এ পৰিছে ঠিক আছে তো এনেকৈ আকৌ এতিয়া চাওক জোন বি যেনেকৈ আছে আপোনাৰ লখিমপুৰ আছে ধেমাজি আছে শিৱসাগৰ আছে যোৰহাট আছে চাৰিটা ডিস্ট্ৰিক্ট হল আপোনাৰ জোন বি এতিয়া চাওক গুটিকেটা জোন হিচাপত কিন্তু ইয়াতে কি কৰা হৈছে ঘৰৰ ডিজাইন লগতে বাজেটটো উল্লেখ কৰা হৈছে ঠিক আছে এতিয়া আপোনালোকে যদি চাব বিচাৰে যে কোনটো ডিস্ট্ৰিক্টত কেনেকুৱা ধৰণৰ ডিজাইন দিয়া হৈছে ঘৰৰ লগতে কিমান টকা বাজেট দিয়া হৈছে আৰু আপোনালোকে কোনটো ৰেটত টকাটো লাভ কৰিব সকলো জানিবলৈ আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব লাগিব তো ভিডিওটো ভাল ভাল নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ওকে এতিয়া চাওক জোন এৰ যেটো ঘৰ সেই ঘৰৰ ডিজাইনসমূহ আপোনালোকে দেখিবলৈ পাইছে যে ঘৰটো কেনেকুৱা ডিজাইনৰ বনাব লাগিব আপোনালোকে দেখিবলৈ পাইছে অৰ্থাৎ তিনিটা সাইডৰ পৰা ঘৰৰ ফটো দি দিয়া হৈছে যে এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰটো হ'ব মানে এনেকুৱা ধৰণৰ ডিজাইনত ঘৰটো বনাব পাৰিব এতিয়া জোন এত কোন কেটা ডিস্ট্ৰিক্ট আছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে তাৰ পিছত ইয়াতে কিন্তু আপোনালোকৰ ঘৰখন কেনেকৈ বনাব লাগিব তাৰে কিন্তু ইন্ট্ৰডাকচন ইয়াতে দিয়া হৈছে অৰ্থাৎ ডাইৰেকচনটো দিয়া হৈছে যে এনেকুৱা ধৰণৰ ঘৰটো আপোনালোকে বনাব লাগিব অৰ্থাৎ কিমান ওখ বনাব লাগিব কিমান চাপৰ বনাব লাগিব কিমান বহল আহল সকলো বিষয়বস্তু ইয়াতে উল্লেখ কৰা হৈছে আৰু ডায়াগ্ৰামটো কিন্তু ইয়াতে দিয়া হৈছে অৰ্থাৎ জোন এৰ যেটো ঘৰ হ'ব ঘৰৰ ডায়াগ্ৰামটো কিন্তু ইয়াতে দিয়া হৈছে যে কোনটো ঘৰৰ মানে কোনটো ৰুম কিমান ডাঙৰ হ'ব বা কিমান ফিট হ'ব সকলো উল্লেখ কৰা হৈছে ডায়াগ্ৰামত এতিয়া এই জোন এত থকা মানুহৰ ঘৰৰ বাজেট কিমান সেই বাজেটটো কিন্তু ইয়াতে উল্লেখ কৰিছে আপোনালোকে দেখিবলৈ পাইছে জোন এত যেটো ঘৰৰ বাজেট হেয়া হল টোটাল কষ্ট হল 1,64,737 টকা আপোনালোকে দেখিবলৈ পাইছে যে জোন এৰ মানুহে আপোনালোকে এই টকাখিনি লাভ কৰিব ইয়াৰ উপৰিও কিন্তু আৰু কিছু পৰিমাণে টকা যেনেকৈ জব কাৰ্ডৰ টকা 30,000 মান পাব এনেকৈ ধৰণৰ টকাটো আপোনালোকে লাভ কৰিব ঠিক আছে ইয়াৰ পিছত আহিছে আপোনালোকে দেখিবলৈ পালে জোন এৰ সকলো ধৰণৰ বাজেট আৰু কিমান টকা পাব ঠিক তেনেকৈ ধৰণৰ উল্লেখ কৰা হৈছে এতিয়া চাওক আপোনালোকে দেখিবলৈ আছে জোন বি যি কেটা ডিস্ট্ৰিক্ট আছে সেই কেটা ডিস্ট্ৰিক্টৰ মানুহে কেনেকৈ ঘৰটো লাভ কৰিব বা এটা ঘৰৰ প্ৰিভিউ দি দিয়া হৈছে বা ফটোসমূহ দিয়া হৈছে ইয়াৰ লগতে কিন্তু ডায়াগ্ৰামটো দিয়া হৈছে আৰু এইটো সাইডত আপোনালোকে দেখিবলৈ আছে জোন বিৰ মানুহে কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব জোন বিৰ মানুহৰ বাবে 1,42,091 টকা উল্লেখ কৰা হৈছে ইয়াতে বাজেটত আৰু কিছুমান টকা ইয়াতে কিন্তু এড হ'ব আৰু টকা এড হ'ব আপোনালোকে হেসমূহ একেলগে পাব ঠিক আছে
তো এতিয়া এই যে ডায়াগ্ৰাম দিয়া হৈছে ডায়াগ্ৰাম হিচাপে কিন্তু যোনবিৰ মানুহে ঘৰটো বনাব লাগিব ওকে বা ফটো দিয়া হৈছে ফটো হিচাপত যোনবিৰ মানুহে ঘৰটো বনাব লাগিব আপোনালোকে দেখিবলৈ পাইছে এনেকৈ ধুনীয়াকৈ সকলো বিষয়বস্তু ইয়াতে উল্লেখ কৰা হৈছে লগতে কোন কেইটা ডিস্ট্ৰিক্টৰ মানুহে যোনবিত পৰে সেইটো কিন্তু সকলোৱে উল্লেখ কৰা হৈছে তাৰ পিছত ইয়াতে আছে যোনবিৰ মানুহে কোনটো আইটেমত কিমান টকা ইনভেস্ট কৰিব মানে খৰচ কৰিব লাগিব হেয়াও কিন্তু এইটো সাইডত আপোনালোকে দেখিবলৈ পাইছে যে আইটেম দিয়া হৈছে যেনেকৈ হাউসত কিমান ওপেন প্ল্যাটফৰ্মত কিমান টোটাল কিন্তু ইয়াতে দিয়া হৈছে ঠিক আছে এতিয়া আপোনালোকে দেখিবলৈ পাব জোনচি আপোনালোকে যদি জোনচিৰ মানুহ হয় তেনে ক্ষেত্ৰত আপোনালোকে জোনচিত এটো পাই যাব আৰু আপোনালোকৰ সুবিধাৰ্থে কি কৰিম মই মোৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত কিন্তু এই ডিটেইলছসমূহ দি থম আপোনালোকে তাৰ পৰা ভালকৈ চাব পাৰিব যে আসলতে কোনটোৰ বাবে কোনটো ডিস্ট্ৰিক্টৰ মানুহৰ বাবে কেনেকুৱা ধৰণৰ ডিজাইন প্লাস আপোনালোকে কিমান টকা লাভ কৰিব এতিয়া জোনচিৰ মানুহৰ ডায়াগ্ৰাম লগতে ইমান ইয়াতে কিমান টকাৰ কষ্ট আছে হেতু কিন্তু দিয়া হৈছে অৰ্থাৎ টোটাল কিমান টকা পাব যেনেকৈ জোনচিৰ মানুহে কিন্তু ইয়াতে 1,62,555 টকা পাব বুলি কোৱা হৈছে বা ইয়াতে টোটাল টকাৰ পৰিমাণটো দেখাইছে লগতে ইয়াতে কিন্তু আপোনালোকে দেখিবলৈ পাইছে ডায়াগ্ৰামটো দিয়া হৈছে ঠিক আছে তো এনেকৈ কিন্তু টোটাল কষ্ট অৰ্থাৎ টোটাল কোত কিমান টকা খৰচ কৰিব লাগিব তাৰ কিন্তু এটা ডিটেইলছ ইয়াতে উল্লেখ কৰা হৈছে জোনচিৰ মানুহৰ ৰুমৰ বাবদ কিমান টকা যাব 1,18,455 টকা কিচেনৰ বাবদ কিমান যাব 24,144 টকা তাৰ পিছত বাৰান্দাৰ বাবদ যাব 19,956 টকা এনেকৈ ডিটেইলছসমূহ তাৰ লগতে ইয়াতে কিন্তু সকলো কষ্টিংৰ ডিটেইলছ ইয়াতে উল্লেখ কৰা হৈছে তাৰ পিছত আপোনালোকে দেখিবলৈ পাব জোনডি আপোনালোকে জোনডিটো দেখিবলৈ পাইছে যে আপোনালোকৰ জোনডিত যিকেইটা ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টৰ মানুহকেইটাৰ টোটাল কষ্ট আহিব আপোনাৰ 1,54,230 টকা এতিয়া ডায়াগ্ৰামটোৰ লগতে কিন্তু ইয়াতে কিমান টকা কোড বাজেট এই বাজেটটো কিন্তু ইয়াতে দিয়া হৈছে যে আপোনালোকে ৰুমত কিমান যাব কিচেনত কিমান যাব বাৰান্দাত কিমান যাব সকলো উল্লেখ কৰা হৈছে যেনেকৈ জোনডিৰ মানুহৰ বাবে 1,14,763 টকা হল আপোনাৰ ৰুমৰ বাবে কিচেনৰ বাবে হল 17,190 টকা 91 টকা আৰু বাৰান্দাৰ বাবে হল 22,276 টকা ঠিক আছে টোটাল হল 1,54,230 টকা এনেকৈ আপোনালোকে দেখিবলৈ পাইছে সকলো ধৰণৰ ডিটেইলছ ইয়াতে উল্লেখ কৰা হৈছে এতিয়া আপোনালোকে জোনডিত দেখিবলৈ পালে এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে জোনইৰ মানুহৰ বাবে কিন্তু ইয়াতে দিয়া হৈছে যে আপোনালোকৰ ঘৰটো কেনেকৈ হ'ব লগতে কিমান টকা বাজেট আহিব 1,62,000 আপোনালোকে দেখিবলৈ পাইছে এনেকৈ ধৰণৰ কিন্তু দিয়া হৈছে আপোনালোকে সকলো ডিটেইলছ ইয়াৰ পৰা কিন্তু ধুনীয়াকৈ চাব পাৰিব ওকে এতিয়া আমাৰ অসমৰ লগতে কিন্তু অন্যান্য ৰাজ্যৰো ইয়াতে দিয়া আছে কিন্তু আমি আমাৰ অসমৰটো কভাৰ কৰিলো তো আখাৰো আপোনালোকে নিশ্চয় বুজি পালে যে আসলতে আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ মানুহে কেনেকুৱা ধৰণৰ ডিজাইনৰ ঘৰ দিব লাগিব লগতে আপোনালোকে কিমান টকাৰ বাজেট লাভ কৰিব এই বিষয়ে নিশ্চয় জানিব পাৰিলে এতিয়া মূল কথা আৰু এটা গুৰুত্বপূৰ্ণ বিষয় যেটো আপোনালোকে সকলোৱে জানিবলগীয়া হেয়া হল যে আপোনালোকে বৰ্তমান সময়ত যেটো চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰি আছে এই ঘৰটো আপোনালোকে কেতিয়া লাভ কৰিব ওকে কেনো আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে ঘৰে ঘৰে গৈ জিঅ' টেগিং কৰা হল এনেকৈ লিষ্ট এটা ওলালে তাৰ পিছত আকৌ ভেৰিফিকেশন হৈছে বা জিঅ' টেগিং হৈছে আপোনালোকে ঘৰটো কেতিয়া লাভ কৰিব এই বিষয়ে আপোনালোকে বহুতে কোৱেশ্চন কৰি আছে বা বহুতে জানিব বিচাৰে তো আপোনালোকক এটা কথাই ক'ব বিচাৰো বা আপোনালোকে জানিব লাগিব যে এই যে প্ৰথমতে জিঅ' টেগিং কৰিলে জিঅ' টেগিং কৰাৰ পিছত আৰু এখন লিষ্ট ওলালে এই লিষ্ট মৰ্মে কিন্তু আকৌ কি কৰা আছে ঘৰে ঘৰে গৈ জিঅ' টেগিংটো কমপ্লিট কৰা হৈ আছে ইয়াৰ পিছত কি হ'ব গাঁও সভা হ'ব আৰু সেই গাঁও সভাত নিশ্চিত কৰা হ'ব যে কোনে চৰকাৰী ঘৰ লাভ কৰিছিল কোনে লাভ কৰা নাই এনেকুৱা ধৰণৰ কিছুমান তথ্য সংগ্ৰহ কৰা হ'ব গাঁও সভাখনত তাৰ পিছত আৰু এখন লিষ্ট ওলাব আৰু সেই লিষ্ট মৰ্মে কি কৰা হ'ব ঘৰে ঘৰে গৈ ভেৰিফিকেশন কৰা হ'ব যেনেকৈ আপোনালোকে আগতে চৰকাৰী ঘৰ পাইছিল নেকি বা আপোনালোকৰ ঘৰত পকী ঘৰ আছে নেকি বা আপোনালোকৰ ঘৰত চাৰিচকীয়া গাড়ী আছে নেকি এই বস্তুসমূহ কি কৰা হ'ব ভেৰিফিকেশন কৰা হ'ব ভেৰিফিকেশন কৰাৰ পিছত ফাইনাল এখন লিষ্ট ওলাব আৰু সেই লিষ্টত খন যেতিয়া নেকি ওলাব সেই লিষ্টখন মৰ্মে আপোনালোকক চৰকাৰী ঘৰসমূহ দিয়া হ'ব তো এনেকৈ আপোনালোকে স্টেপ বাই স্টেপ পৰ্যায়ক্ৰমে আপোনালোকৰ ভেৰিফিকেশনসমূহ কমপ্লিট হ'ব তাৰ পিছত আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব আৰু এতিয়ালৈকে কিন্তু চৰকাৰী ঘৰৰ অৰ্থাৎ নতুনকৈ যেটো জিঅ' টেগিং হল এই জিঅ' টেগিং ঘৰৰ কোনো ধৰণৰ টকা সোমোৱা বা ফাইনাল ডেটটো অহা নাই গতিকে আপোনালোকে আৰু কিছুদিন দেৰি কৰিব লাগিব বা ওয়েট কৰিব লাগিব তাৰ পিছত আপোনালোকে ঘৰটো লাভ কৰিব তো আশা কৰোঁ আপোনালোকে নিশ্চয় জানিব পাৰিলে আৰু এনেকুৱা ইম্পৰ্টেন্ট আপডেটসমূহ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰিব